নমস্কাৰ স্বাগতম জনাইছো সকলোকে আমাৰ চেনেলৰ আকৌ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালেই আছে আৰু আমাৰো ভাল এয়া দেউতাই হবিজ কৰিব লৈছে কাৰণ অহাকালি আছে আমাৰ আতা আৰু আবুৰ শ্ৰাদ্ধ মানে আইতা আৰু ককাৰ শ্ৰাদ্ধ হবিজৰ কিছুমান নিয়ম থাকে সেই নিয়মখিনিও লগতে দেখুৱাই দিলো হবিজতটো বইলে খোৱা হয় আৰু দেউতাই নিজে বাঢ়ি খাব লাগে ভাতখিনি হবিজত আছিলে বুট বটা আলু পিটিকা আৰু মুগৰ দালি ভাতত দিছিলে সেইখিনি সানিছিলে আৰু মুগৰ দালি বটা ঘি নিমখ আৰু গাখীৰ দেউতাই ভাত খাই উঠাৰ পাছত পিছদিনা বনাবৰ কাৰণে আঞ্জাখিনি আমি সকলোৱে মিলি কাটি আছিলো Kalu, kami sampai sih. Biar bagi kesai. Sana nggak tuh lo lagi sini. Hopune da thede, uri uri ja. আৰু এয়া হৈছে পিছদিনাখনৰ ৰাতিপুৱাৰ সময় আমাৰ পুৰোহিত জেঠাজনো আহি পালে 9টা মান বজাতে কাৰণ আমাৰ শ্ৰাদ্ধ শেষ হোৱাৰ সময় আছিলে 11টা বজাত সেইকাৰণে তেখেতে ৰাতিপুৱা সোনকালে আহিলে আৰু শ্ৰাদ্ধ আছিল কাৰণে কালুক ৰাতিপুৱাই গা ধুৱাই দিলে আৰু এয়া আমাৰ মামাও আহি পালে কাৰণ আমাৰ সৰু মামায়ে শ্ৰাদ্ধৰ ভাত আঞ্জাখিনি বনাব ৰাতি আমি বাকলিখিনি গুচাই থোৱা শাক-পাচলিখিনি ৰাতিপুৱা বিষয়া বাইদেউ আহি কাটি দি আছে এইফালে মায়ে শ্ৰাদ্ধত বহাৰ আগতে মন্দিৰটো মচি আছে আৰু কি যোগাৰ লাগে শ্ৰাদ্ধত সেইখিনি উলিয়াই দি আছে এতিয়া 9টা বাজেই গ'ল আৰু মই এইফালে চাহ বনাব আহিছো মানে মোৰ ভাগত পৰিছে চাহ বনোৱা পালটো সকলোৰে কাৰণে চাহ বনাব লৈছো You're not the type to go out to keep on searching lost in the moment right now but girl you're hiding and I have been looking so long I know you feel it. What are we waiting for? And nothing, no, can take away this feeling. Nothing, no, can take away this feeling. My mind, you made it for me. You're something that I can't describe. And why can't you see? আৰু এয়া মাছ মাংস কটা খুৰা কেইজনো আহি পালে তেওঁলোকে মাছ আৰু মাংসখিনি কাটি আছে সেইখিনিও অলপ ভিডিঅ' বনাই ৰাখিলো আৰু এয়া আমাৰ পেহীহতো আহি পালে 10টা মান বজাত আৰু পেহীৰ জায়েকো আহিছিলে মানে আমাৰ পেহীয়ে হয় আৰু বৰমাহতো আহিলে লগতে এয়া তাই আৰু মই লগ লাগি পেহীহতক চাহ দিব লৈছো এইফালে মামায়েও ভাত বনাই আছে প্ৰায় আধা আধি শেষ হ'বৰে হ'ল বনোৱা আৰু আমাৰ একমাত্ৰ পেহী এইজনীয়ে পেহীও আহি চাহ পানী খাই আঞ্জা কাটিব লৈছে মাজতে সিলিন্ডাৰটো শেষেই হ'ল নহয় সেইকাৰণে লগালগ চকৰ পৰা এটা সিলিন্ডাৰ লৈ আহিলে দাদাহঁতে
আমাৰ শ্ৰাদ্ধ আছিলে 29 জুনত আৰু সেইদিনা ইমান বেছি গৰম আছিলে নহয় সেইকাৰণে ষ্টেণ্ড ফেনখন চলাই দিব লগা হ'ল মানে মন্দিৰৰ ভিতৰত বহুত বেছি গৰম উঠিছিলে সেইকাৰণে অৰ্ঘাটো জল আৰু অলপ দুবা চাউলে ফুলে পানীত তাতে ভৰাই লোৱা যথানুকলবিদম অৰ্ঘ্যম নম আৰু অলপ জলদাসনিয়ম নম আৰু অলপ জলদাস্নানিয়ম নম এটা তুলসীৰ পাত দা ঘৰ চিতা গন্ধ ভগৱতী যজ্ঞেশ্বৰায় যজ্ঞ পুৰুষায় শ্ৰী নাৰায়ণায় নম জল নম মনটো জ্বলন্তে নম ফুল এটা দেয়া চ চন্দন পুষ্পম ভগৱতী যজ্ঞেশ্বৰায় গুৰু নাৰায়ণায় নম জল অলপ জ্বলন্তে নম এয়া আমাৰ টিকলু মিকলু মেকুৰী কেইজনীয়ে গৰমত যাব নোৱাৰি দুৱাৰ মুখতেই শুই আছে লগতে কৈ দিওঁ বহুতে কুকুৰ বা মেকুৰী বেয়া পায় আৰু আমাৰ ঘৰত আহিলে কয় যে আমি বেয়া পাওঁ কুকুৰ মেকুৰী কিন্তু আমি ভাল পাওঁ সেইকাৰণে পুহিছোঁ আপোনালোকে বেয়া পাই থাকিব কিন্তু আমাৰ আগত নক'ব যে আপোনালোকে বেয়া পায় পিছত কৈ দিম कॉफी से तुम्हारे देखे দুটি নয়নৰ কি যে খোৰো তুমি মোৰ এইফালে মই বনাব আহিছোঁ পনীৰখন পেহী বোলে মোৰ হাতৰ পনীৰৰ আঞ্জাখন খাই সেইকাৰণে বনাব আহিলোঁ আৰু এইফালে বায়ে বনাই আছে নেমুৰ চৰবত সকলোৰে কাৰণে আৰু মাজে মাজে আলহীখিনিও আহি আছে গোটেইখিনি আলহীকে দেখুৱা নাই মানে ভাল নালাগে ন তেনেকে ভিডিঅ' বনাই সকলোকে দেখাই দিবৰ কাৰণে আৰু সকলোৱে কমফৰ্টেবল নহ'ব পাৰে ভিডিঅ'ত সেইকাৰণে দেখুৱা নাই আৰু এয়া মই পনীৰখন বনাই আছোঁ মাজে মাজে অলপ অলপ দেখুৱাই দিছোঁ লগতে কি কি আইটেম আছিলে সেইখিনিও কৈ দিওঁ হামিকত আছিলে দালি চব্জি কল পচলা পটল ভাজি ভাতকেৰেলা ভাজি মাছ মাংস আৰু দৈ আৰু নিৰামিষত আছিলে বাকীখিনি একেই দালি চব্জি পটল ভাজি আৰু লগতে আছিলে পনীৰৰ আঞ্জা আৰু দৈ আৰু ভাত খাই উঠি সকলোকে তামোল দিবৰ কাৰণে বিষয়া বাইদেৱে তামোল কাটি আছে আৰু এয়া মোৰ পনীৰৰ আঞ্জাখনো ৰেডি হৈ গ'ল মই আঞ্জাখন অলপমান বেলেগকৈ বনাইছিলোঁ মই দিছিলোঁ কাজু বাদাম বিলাহী আফুগুটি আৰু কাবুলী বুট তেনেকৈ বনাইছিলোঁ আৰু পিঁয়াজ দিয়া নাছিলোঁ যিহেতু বৰমাহঁতে পিঁয়াজ নাখায় আৰু এজনী জেঠী আহিছিলে জেঠীও পিঁয়াজ নাখায় সেইকাৰণে পিঁয়াজ দিয়া নাই তাত আৰু এয়া মায়ে নিৰামিষৰ কল পচলাখিনি বনাই আছে কল পচলাখিনি গোটেই বনালে মায়ে পাকঘৰতে গেছত কিন্তু হামিষৰ কাৰণে মামায়ে পিছত তাত মাছ দি দিলে আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে শ্ৰাদ্ধ হোৱাৰ পাছত সকলোকে ভাত দিলে আৰু আমিও খালোঁ আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ